অসমীয়া নতুন বছৰৰ আজি প্ৰথম দিনটোত মঠ মন্দিৰ নামঘৰত অগণন লোকৰ ভিৰ। ঢোল পেঁপা গগনেৰে মুখৰিত হৈ ৰাজ্যৰ চৌদিশে এতিয়া বিহুৰ উদযাপনে মানুহক ব্যাকুল কৰি তুলিছে। আজি বছৰৰ প্ৰথম দিনা নামঘৰ মন্দিৰ আদিত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই বছৰটোলৈ সুখ শান্তি সমৃদ্ধিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। তেজপুৰ চহৰৰ পৰা 16 কিলোমিটাৰ নিলগৰ বেহগুৰি অঞ্চলৰ পিঠাখোৱা বৰনামঘৰত প্ৰতি বছৰৰ দৰে এইবাৰো বহাগৰ প্ৰথম দিনাই উদযাপন কৰা বিশাল পালনামৰ দৃশ্য এয়া। পুৱা ভাগৰ পৰা এই বৰনামঘৰত প্ৰায় হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই ভগৱন্তৰ ওচৰত আশীৰ্বাদ লৈছে আৰু নামঘৰত উপস্থিত থকা বৈষ্ণৱ ভকতসকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনাই আশীৰ্বাদ বিচাৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো পিঠাখোৱা বৰনামঘৰৰ নামত প্ৰকাশ কৰা এখনি অসমীয়া কেলেণ্ডাৰ মুকলি কৰি ৰাজ্যলৈ আগবঢ়ায় তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি বেজবৰুৱাই এই কেলেণ্ডাৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। আনহাতে তেজপুৰ চহৰৰ পৰা 8 কিলোমিটাৰ নিলগৰ দ বেচেৰিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নলেশ্বৰ থান প্ৰতি বছৰে অসমীয়া নৱবৰ্ষৰ দিনটোতেই বাৰ্ষিক পালনামৰ আয়োজন কৰা হয়। পুৱাৰ ভাগৰ পৰা প্ৰায় 500তকৈ অধিক ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই ভগৱন্তৰ ওচৰত সেৱা আগবঢ়ায়। 400 বছৰীয়া পুৰণি এই থানখনৰ পৌৰাণিক ঐতিহ্যৰ বিষয়ে থান পৰিচালনা সমিতিৰ জ্যেষ্ঠ সদস্য মৃগেন বৰাই এই কথা সদৰি কৰে। হয়, আজি 1 বহাগ অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু বা বহাগ বিহুৰ আজি 1 বহাগ। আজি এই দিনটোতে পৰম্পৰাগতভাৱে এই দহবেচীয়াত অৱস্থিত তেজপুৰৰ তথা শোণিতপুৰৰ ঐতিহ্যমণ্ডিত এখনি জাগ্ৰত থান শ্ৰী শ্ৰী নলেশ্বৰ থান। এই যে থান য'ত অৱস্থিত, এই থান অৱস্থিত ঠাইখন আজিৰ প্ৰায় 400 বছৰৰ অধিক সময় আগতে, অধিককাল আগতে ইয়াত নল খাগৰি বিভিন্ন গছ বন এটা হাবি বনেৰে ভৰা এটা ঠাই আছিলে। বাৰিষা ইয়াত দকল টকা বানপানী হয়। এসময়ত আজিৰ পৰা 400 বছৰ আগতে এই বানপানী নল খাগৰিয়ে ভৰা ঠাইত এখনি পুথি উপঙি আছিলে, সাঁচিপাতৰ পুথি। এই সাঁচিপাতৰ পুথিখন উপঙি থাকোঁতে কোনোবাই দেখিছে নল খাগৰি মাছ আছে, বহুতে দেখিছে, দেখি কিন্তু আনিবলৈ কোনো সাহস কৰিব পৰা নাই, আনিব নোৱাৰে। তেনেকুৱাতে আমাৰ গাঁৱৰ কেইগৰাকী বৃদ্ধক, 3গৰাকী বৃদ্ধক সপোনত দেখুৱালে যে মই অনাহুত অৱস্থাত নল খাগৰিৰ মাজত লাগি আছোঁ, তহঁতে মোক উদ্ধাৰ কৰি আন। এই কথাটো পিছদিনা তিনিওজন গাঁৱত ইকান সিকানকৈ কথাটো বাগৰি গ'ল। 3জন বৃদ্ধৰ কথাটো মিলালে দেখি 3জনৰ কথা একেই হ'ল। সপোনত দেখুওৱা মতে যে নাও লৈ বা এই কলগছৰ ভোৰ সাজি গীত হৰিনাম গাই তাল বজাই সেই পুথিভাগ উঠাই আনিলে। উঠাই আনি ইয়াৰ এডোখৰ ওখ ঠাইত, ইয়াত বহুত চবটো দ টিলা আছে, টিলাৰ মাজত এডোখৰ দংঘল চাফা কৰি তাত ধুনীয়াকৈ এখন চালি সাজি পেলাই এই পুথিভাগ স্থাপন কৰিলে। এতিয়া তাত কোনো বিশেষ নামঘৰ বুলি নাছিলে আৰু তেতিয়াও ইয়াৰ সকলো লোক আহে চাকি বন্তি জ্বলায় বা গৰু হেৰালে ইয়াত চাকি বন্তি জ্বলাই শলিতা জ্বলায় আৰু কিবা আপায় অমংগল হৈ ভাবি কিবা সেৱা সৎকাৰ আগবঢ়ায়। আৰু কৈ আছোঁ, ল'ৰা ছোৱালী যেতিয়া কাৰোবাৰ অসুবিধা থাকে এই সকলোখিনি মনতে ভাবি যে কিবা সমস্যা হৈছে, মোৰ কি হৈছে, সন্তানহীনা সকলোৱে ইয়াত চাকি জ্বলায়, সন্তান লাভ কৰে। ইতিমধ্যে এই আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত বহুত খুঁটি আছে, গৰু খুঁটি, ম'হৰ খুঁটি। সেই গৰু খুঁটি, ম'হৰ খুঁটিয়ালে সকলে ইয়াত আহি প্ৰত্যেক বছৰে ইয়াত প্ৰসাদ আগবঢ়ায়। আমি আপোনাৰ চেনেলৰ মাধ্যমেদি সকলোকে ইংৰাজী অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। পিঠাখোৱা বৰনামঘৰ এক 200 বছৰীয়া ঐতিহ্য থকা এটা নামঘৰ। এই নামঘৰত প্ৰতি বছৰৰ দৰে এই বছৰো গতানুগতিকভাৱে 1 বহাগৰ দিনটো বিশেষ দিন হিচাপে আমি উদযাপন কৰি আহিছোঁ। এই দিনটোতে
গাঁৱৰ যিসকল জ্যেষ্ঠ বয়োজ্যেষ্ঠ লোক যিসকলে বৰনামঘৰৰ লগত জীৱনজোৰা কৰ্মৰ মাজেদি জীৱনজোৰা সেৱা আগবঢ়াইছে তেখেতসকলক আমি সম্বৰ্ধনা জনাব আগবাঢ়িম আৰু আমাৰ যি বাৰ্ষিক দিনপঞ্জী আছে কেলেণ্ডাৰ সেই কেলেণ্ডাৰখনো আমি উন্মোচন কৰিম। গতিকে আজি এই দিনটোত আমাৰ এই দুটা বিশেষ অনুষ্ঠান আছে আৰু লগতে বিভিন্ন অঞ্চলৰ পৰা সেৱকসকল সেৱক সেৱতীসকলে আহি মনোকামনাৰ অৰ্থে তেওঁলোকে বৰনামঘৰত সেৱা ধৰিছেহি। এক উৎসৱমুখৰ পৰিৱেশ। গতিকে সকলোকে বৰনামঘৰৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এটা আপোনাৰ ৰেডি হৈছিলে ইয়াত দেখা গৈছিলে অলপ আগতে, তো সেইটো আধাৰত কি ক'ব আপুনি? এইটো ৰঙামাটি ক্ৰীড়া সংঘ তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ ৰিপৰ্ট, টকচক 24 ইণ্ডিয়া।